MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, সকলোৰে কুশল মংগল কামনাৰে নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। ঢকুৱাখানাৰ পথাৰত সোণগুটিৰ সোণোৱালী হাঁহি, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া সূচনা হৈছে এক সেউজ বিপ্লৱৰ। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। ঢকুৱাখানাৰ পথাৰত সোণগুটিৰ সোণোৱালী হাঁহি, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। কেইজনমান চহা ব্যক্তিৰ আহুপূৰ্থ প্ৰচেষ্টাৰ ফলত বিগত কেইবাটাও বছৰ ধৰি ঢকুৱাখানা ঘিলামৰা সীমান্তৱৰ্তী হকপৰা বলাহীৰ কৃষি পথাৰত সূচনা হৈছে সেউজ বিপ্লৱৰ। বিভিন্ন প্ৰজাতিৰ উন্নত মানৰ ধানৰ লগতে আলু, গোমধান, দাংবডি, তৰমুজ, পটল, জিকা ইত্যাদিৰ খেতিৰে সূচনা কৰিছে এক সেউজ বিপ্লৱৰ। বেম্বো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা বেচৰকাৰী সংস্থাৰ পৰিকল্পনাত কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা সংস্থাটোৱে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ঢকুৱাখানা ঘিলামৰাৰ লগতে ৰাজ্যলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা। বৰ্তমান প্ৰায় 15 বিঘা মাটিত মিলেট অৰ্থাৎ কণী ধানৰ খেতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান কণী ধানৰ ঠোকবোৰে কৃষকসকলৰ সপোন বাস্তৱায়িত কৰিবলৈ গা মেলিছে। উল্লেখনীয় যে ঢকুৱাখানা আৰু ঘিলামাৰাৰ একাংশ সংবাদকৰ্মীৰ উপস্থিতিত তেওঁলোকৰ হাতৰে ৰোপিত হ'ল প্ৰায় 20 জোপা উন্নত প্ৰজাতিৰ মধুৰিআমৰ পুলি। হকপৰা বলাহীৰ কৃষি পথাৰত এতিয়া সেউজীয়া আৰু সেউজীয়া। আহকচোন শুনো বেম্বো ফাৰ্মাৰ কোম্পানী লিমিটেডৰ কৃষকসকলে কি কয়। যোগেদি মই সকলোকে নমস্কাৰ জনাইছোঁ। আমি ঘিলামৰা বেম্বো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডে আমি কেইবাবছৰো ধৰি আমি কৃষি কৰ্মত জড়িত হৈ আছোঁ। এইবাৰ আমি পৰীক্ষামূলকভাৱে এইটো ফক্সটেল মিলেট, আমি এনে অসমীয়াত কণী ধান বুলি কোৱা হয়, আমি প্ৰায় 14 বিঘামান কৰিছিলোঁ। যথেষ্ট ভাল হৈছে। বতৰো আমাক যথেষ্ট সুবিধা দিছে। আমাক দিছিলে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা 5 বিঘা কৰিবলৈ, আৰু আমি অকল 5 বিঘা কৰিলে আমাৰ ইমান লাভ নহ'ব বুলি ভাবি আমি 14 বিঘা কৰিলোঁ। বাকীখিনি চিট আমি বাসুদেৱৰ পৰা আনিলোঁ আৰু অলপ আনিলোগৈ আমি মাজুলীৰ পৰা আনি আহিলোগৈ নিজেই। আনি কিনে আমি কৰিলোঁ, যথেষ্ট ভাল হৈছে, ভাল পাইছোঁ খেতিটো কৰি। আৰু ইয়াৰ বজাৰত ইয়াৰ নাম আছে, দামো আছে, আৰু ই সকলো মানুহে খাব পাৰে। চুগাৰ প্ৰেছাৰ থকা সকলোৱে খাব পাৰে, শিশুৰ কাৰণে উপযোগী। আৰু আটাইতকৈ ভাল কথা খবৰ পাইছোঁ আমি, গুৱাহাটীত কেলকাতাৰ পৰা এটা পাৰ্টি আহিছে, মিলেটৰ পৰা বিস্কুটৰ ফেক্টৰী বনাইছেহি। গতিকে ইয়াৰ পৰা আমি স্বাৱলম্বী হ'ব পৰা এটা ৰাস্তা আছে। ইয়াৰ কুইণ্টেল 20,000 পৰা 30,000 ভিতৰত হয় মাৰ্কেটটো। গতিকে যথেষ্ট দাম আছে। আৰু আমি যিডোখৰ মাটিত কৰি আছোঁ, আমি এইটো আমাৰ ঘিলামৰা বলাহী পথাৰত আমি কৰি আছোঁহি, হকপৰা বলাহীত কৰিছোঁ। ইয়াতে আমি এই মাটি প্ৰায় 15 বিঘামান মাটি আমি এটা বেৰা মাৰি লৈছোঁ। ইয়াতে আমি প্ৰথমতে বাহাদুৰ চাহ চিড প্ৰডাকশ্যন কৰিলোঁ, তাৰপিছত আলু আৰু সৰিয়হ কৰিলোঁ, তাৰপিছত মিলেটটো কৰিছোঁ। আকৌ যোৰহাট ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমাক আকৌ ইয়াতে চয়াবিন 6-7 বিঘামান কৰিবলৈ দিছে। তাৰমানে আমি একেডৰা মাটিতে একেটা বছৰতে আমি ৰাণী হিচাপে 4টা খেতি কৰিব পৰা হৈছে। বৰ্তমান এতিয়া আমাৰ এই মিলেটটো আছে আৰু আমি চয়াবিনটো কৰিবলৈ প্ৰস্তুতি চলাইছোঁ। লগতে আমি উন্নত জাতৰ ধানৰ খেতিও এবাৰ কৰিবলৈ লৈছোঁ, আৰু যদি আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক চিড প্ৰডাকশ্যন কৰিবলৈ আমি নিশ্চয় কৰিম।
কৃষি বিভাগে আমাক যথেষ্ট সহায় কৰিছে। আমি ইলামে এডিঅ' চাৰ্কুলৰ পৰা আমি যথেষ্ট কাম কৰি আছোঁ। আৰু এইখিনিতে এপাহতে আপোনালোকক আৰু এটা আমি ভাল খবৰ দিওঁ, এই মাটিখিনিতে আমি মধুৰি 1 হেক্টৰ আমি লগাইছোঁ। সাংবাদিকসকলে সদায় আনৰ ফটো লয়, আজি আমি ইয়াতে প্ৰথমতে আমি সাংবাদিক প্ৰত্যেকজন সাংবাদিক বন্ধু আহিছে, আমি তেখেতলোকৰ হতুৱাই একোটাকৈ আমি মধুৰি পুলি ৰোপণ কৰিছোঁ, হাইব্ৰিড মধুৰি, যিটো মাৰ্কেটত যথেষ্ট দাম আছে। আমি ৭৫ জোপা পুলি ৰুবলৈ দিছে, আমি তেখেতলোকৰ হতুৱাই ৰুৱাইছোঁ। এইটো কাৰণে ৰুইছোঁ, তেখেতলোকে সদায় অকল লোকৰ উদ্ঘাটন, উন্মোচন, আধাৰশিলা স্থাপন এইবিলাকৰ ফটো লয়, কিন্তু তেখেতলোকক বহুতো সুবিধা নাপায়। গতিকে আমি আমাৰ ফালৰ পৰা এইকণ আমি সুবিধা দিছোঁ। গতিকে আৰু আমি বাকী সকলো ৰাইজক আমি এটা অনুৰোধ কৰিছোঁ, যাতে সাংবাদিকসকলকো এনেকুৱা কিছুমান কাম কৰিবলৈ যাতে সকলোৱে সুবিধা দিয়ে। ইয়াতে কিমানজন হৈছে? হয়, আমি আছোঁ, যথেষ্ট আছোঁ। আমাৰ আচলতে কেইবাটাও গোট আছে, বহু গোট আছে। আমাৰ গোটবিলাকে ভাগে ভাগে আমি কাম কৰিবলৈ দিয়া আছে। আমি যোৱাবাৰ আলু প্ৰায় ডিপাৰ্টমেণ্টৰ পৰা 30 কুইণ্টেল দিছিল, আমি 4-5টা গোটক তেনেকৈ আমি ভাগ কৰি দিছিলোঁ। আমি নিজে থকা গোটটোতে আমি প্ৰায় 40 কুইণ্টেলমান আলু আমি লাভ পাইছোঁ। লাভে হৈছে আমাৰ 40 কুইণ্টেলমান আলু, যথেষ্ট ভাল হৈছিল। যোৱাবাৰ বাহাদুৰ চাহবান, ৰঞ্জিত চাহবান চিট প্ৰডাকশ্যন কৰিছিলোঁ, সেইখিনি যথেষ্ট লাভৱান হৈছে। আৰু মানুহে চিটটো আমাৰ পৰা নি এবাৰ আকৌ প্ৰডাকশ্যনৰ কাৰণে লৈছে। এটা হাইব্ৰিড আমি সৰিয়হ কৰিছিলোঁ, সেইটো যথেষ্ট ভাল হৈছে, তেলটো বেছি ওলায়, ইয়াৰ গুটিটোও ডাঙৰ হয়, দানাটোও ডাঙৰ হয়, আৰু সেইটো এটা আমি ভাল পাইছোঁ, ৱেটো বাঢ়ে। এইখিনি কৰিছোঁ। ডিপাৰ্টমেণ্টে যিখিনি সুবিধা দি আছে আমি গোটেইখিনি ঠিক তেনেধৰণে কৰি পেলানি গৈছোঁ, কিন্তু স্বাৱলম্বী নিজে হৈছোঁ। আৰু মই সকলোকে কওঁ, আমাৰ অকল সৰিয়হ খেতিটোৰ কাৰণে মানুহবিলাকে শালি খেতি বাদ দিলে, বিভিন্ন খেতি বাদ দিলে, সৰিয়হ খেতি কৰি গোটেই মাটিটো এনেই বাকী 9 মাহ দিন পৰি থাকে। গতিকে আমি একেডৰা মাটিতে আমি এইটোকে পৰীক্ষামূলক কৰিছোঁ যে কণ্টিনিউ খেতি কৰি থাকিব পৰা চৰকাৰে এটা আঁচনি উলিয়াই দিছে, বিভিন্ন ধৰণৰ চিট আছে, কৰিব পাৰি। গতিকে সেইখিনি আমাৰ সকলো কৃষক বন্ধু ওলাই আহক, আমি সকলোৱে আমাৰ মাটিত পৰি থাকিবলৈ নিদি পাঞ্জাৱ, হাৰিয়ানা, বিহাৰৰ গতে আমিও যদি আমি কণ্টিনিউ খেতি কৰোঁ, আমাৰ দেশৰ অৰ্থনৈতিক দিশটো যথেষ্ট সবল হ'ব। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24x7।